আজিৰে পৰা মাজুলীত আৰম্ভ হোৱা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসোৎসৱ দৰ্শন আৰু শ্ৰৱণ কৰি জীৱন সাৰ্থক কৰাৰ উদ্দেশ্যে আজি পুৱাৰে পৰা ৰাসপ্ৰেমী ৰাইজৰ সোঁত বৈছে মাজুলীলৈ। মাজুলীৰ উত্তৰ পাৰৰ পৰা চেলেক ধুনাগুৰি পাৰঘাট ধেমাজি ঢকুৱাখানা হৈ স্থলপথেৰে আৰু উজনি অসমৰ পৰা বগীবিল হৈ নিজা নিজা গাড়ীৰে উপস্থিত হৈছেহি মাজুলীত। ইফালে দক্ষিণ পাৰৰ পৰা মাজুলী যোৰহাট সংযোগী জল পৰিবহণ ব্যৱস্থাৰে আজি পুৱাৰে পৰা মাজুলীলৈ আগমন হৈছে অসংখ্য ৰাইজৰ। যোৰহাট মাজুলী সংযোগী কমলাবাৰী নিমাতী আৰু নিমাতী অফলামুখ ফেৰীঘাটেৰে পুৱাৰে পৰা প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে চলিছে ফেৰী সেৱা। নিমাতী অফলামুখ ফেৰীঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ জাহাজসমূহৰ লগতে ৰৌপেক্স আৰু ব্যক্তিগত ফেৰীসমূহ চলাচল কৰি ৰাসপ্ৰেমী ভক্তপ্ৰাণ ৰাইজৰ প্ৰতি সেৱা আগবঢ়াইছে। ইফালে কমলাবাৰী নিমাতী জলপথত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কিছু কম হোৱাত বিভাগীয় জাহাজসমূহ চলাচল কৰিব পৰা নাই যদিও ইখনৰ পাছত সিখন ব্যক্তিগত ফেৰীসমূহ আজি পুৱাৰে পৰা চলাচল কৰি আছে। বিভাগটোৰ কাৰ্যবাহী অভিযন্তা অসীম বৰুৱাই জনোৱা অনুসৰি মাজুলীমুখী ৰাসপ্ৰেমী ভক্তপ্ৰাণ ৰাইজক সুৰক্ষিতভাৱে মাজুলী সংযোগী দুয়োটা পাৰঘাটেৰে আজি পুৱাৰে পৰা পাৰাপাৰ কৰি থকা হৈছে। অফলামুখ ফেৰীঘাটত জাহাজ ৰৌপেক্স আৰু ব্যক্তিগত ফেৰী চলাচল কৰি থকাৰ বিপৰীতে কমলাবাৰী ফেৰীঘাটত ব্যক্তিগত ফেৰীসমূহেৰে অহৰহ যাত্ৰী পাৰাপাৰ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। আজি বিয়লি ভাগলৈ মাজুলীলৈ ৰাসপ্ৰেমী ৰাইজৰ আগমন ক্ৰমাৎ বৃদ্ধি পোৱাৰ উপৰিও কাইলৈ পুৱাৰে পৰা ফেৰীঘাটত যাত্ৰীৰ ভিৰ অধিক বৃদ্ধি পোৱাৰ আশা কৰা হৈছে। কমলাবাৰী পাৰঘাটৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী হিচাপে ৰাইজক অৱগত কৰিব বিচাৰোঁ, যিহেতু মাজুলীত শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ আজি প্ৰথম দিৱস। অহা কালিলৈ আৰু পৰহিলৈ বিভিন্ন জেগাত ৰাস পালন কৰিবৰ কাৰণে আমাৰ মাজুলীবাসী সাজু হৈছে। সেয়েহে আমি যাত্ৰীসকলক পাৰঘাটেদি পাৰ হৈ আহিব বা যাবলগীয়া সকলো যাত্ৰীক আমি আহ্বান জনাওঁ। আমাৰ বৰ্তমান নিমাতী কমলাবাৰী পাৰঘাটত পৰ্যাপ্ত পৰিমাণৰ আমাৰ ফেৰী সেৱা ব্যৱস্থা আছে আৰু ইতিমধ্যে যোৱা কালি তাৰিখত আমি অনলাইন যোগে টিকেটৰ ব্যৱস্থা কৰিছিলোঁ, কিন্তু যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আমি ইতিমধ্যে আজি গোটেই দিনটো ৰাসৰ এটাইকেইদিনলৈকে আমি অনলাইন টিকেটৰ ব্যৱস্থাটো বাতিল কৰি অফলাইন টিকেটৰ জৰিয়তে আমি যাত্ৰীসকলক পঠোৱা বা অনাৰ ব্যৱস্থা হাতত ৰখা হৈছে। গতিকে যাত্ৰীসকলক আমি আহ্বান জনাওঁ, টিকেটৰ অসুবিধা নহয় আৰু নাৱৰ অভাৱ নহয়, যিহেতু আমাৰ আধা ঘণ্টাৰ মূৰে মূৰে আমাৰ নিমাতী ঘাটৰ পৰা মাজুলীলৈ যাত্ৰী আগমন ঘটিছে। আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে প্ৰায় 8-9খনমান নাও যাত্ৰী আহিছে। আমি কমলাবাৰী ঘাটত উপস্থিত থাকি আমি যাত্ৰীসকলক আমি নমাইছোঁ আৰু আমি সম্পূৰ্ণ নিক্ষেপ আমি চকু ৰাখিছোঁ যাত্ৰীয়ে যাতে একো কাৰণত অসুবিধা নাপায়। আৰু আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ, আমাৰ কাৰ্যবাহী অভিযন্তা মহোদয়, সহকাৰী কাৰ্যবাহী অভিযন্তা মহোদয়, শাখা বিষয়াসকল সকলো নিজৰ কৰ্মস্থানত উপস্থিত থাকি গোটেইখিনি নিৰীক্ষণ কৰি আছে। আৰু আমি এই আপোনালোকৰ চেনেলৰ জৰিয়তে ৰাইজক আহ্বান জনাওঁ, আপোনালোক আহক, মাজুলীৰ বিভিন্ন জেগাৰ ৰাস মহোৎসৱ চাওকহি, আমাকো সহায় কৰক, আপোনালোকে আশীৰ্বাদ দিয়ক, আমিও আপোনালোকক সেৱা জনাবলৈ পাই সুখী হ'ম। ধন্যবাদ। নিউজ 6 ৰিপৰ্ট, বিগ নিউজ 24/7 আছাম।